আনাদাৰ ব্লগ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সেইমতে মই ডেভিড আছাম 21 ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু পিতৃ দিৱস আৰু সকলো পিতৃকে আজি মোৰ ফালৰ পৰা মই নিজকো পিতৃ দিৱস উইছ কৰিছোঁ আৰু সকলোকে গোটেই বিশ্বৰ লগতে আজি আমাৰ মণ্ডলীটো পিতৃ দিৱস পালন কৰা হৈছে। আৰু এয়া আমাৰ মণ্ডলী ইয়াত কি হৈছে আপোনালোককো দেখাই আছোঁ। নিজৰ ঠাইতে অনুৰোধ জনাইছোঁ আৰু আমাৰ ছানডে স্কুলৰ যিমান শিক্ষয়িত্ৰীসকল আছে তেওঁলোক আহিব আগলৈ আৰু তেওঁলোকৰ কাৰণে বিশেষ প্ৰাৰ্থনা কৰিব। মই সকলো পিতৃক ঠাইতে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। পিতৃৰূপে চিহ্নিত Thank you so much, Senator Pictures, Women's and Sunday School Department. Blessed are his sons. So, আমি চাম যদিহে আপোনালোকে নিজ সিদ্ধতাত চলিছে তেনেহ'লে আপুনি আপোনাৰ সন্তানবিলাকক আশীৰ্বাদিত হোৱা দেখিবলৈ পাব। আপোনাৰ উপস্থিতিত এনেকি আপোনাৰ অনুপস্থিতিতো তেওঁবিলাক আশীৰ্বাদিত হৈ থাকিব। আৰু এনেদৰে কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীত পিতৃ দিৱস উদযাপন কৰা হ'ল। আৰু তাৰপিছতে গীৰ্জা শেষ হোৱাৰ পিছত সকলোৱে অলপ কথা বতৰা পাতিছে, যিহেতু এসপ্তাহ পিছত লগ পাইছে। তাৰপিছতে চাহৰ আয়োজন যি কৰা হৈছে, সকলোৱে চাহৰ মেলত ভাগ লৈছে আৰু চাহ খোৱাৰ লগতে আজি আমাৰ এই পিতৃ দিৱসৰ ভিডিঅ'টো আমি সামৰণি মাৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ। বাই বাই।